Hello guys, welcome back to my YouTube channel. মই জ্যোতিস্মিতা আপোনালোক সকলোকে আমাৰ YouTube চেনেলৰ এটা নতুন ভিডিও লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আমাৰ গাঁৱত লৰাৰা পিছৰ মানে যেটো দিলো ভ্লগটো হেইটো আপোনালোকে ছোৱালী ৰাখ দেখা পালে। তাৰ পিছত আজি দুসপ্তাহৰ মূৰত হৈছে লৰাৰা, কিন্তু মই এই দুসপ্তাহে লং ভিডিও বনোৱা নাই, আজি বনাবলৈ লৈছো। যেটো লৰাৰা আমিও চাও আৰু লগতে আপোনালোককো দেখাও নহয় জানো। তো সেই বুলি ভাবিয়ে মই ভিডিওটা মানে আৰম্ভ কৰি দিছো আৰু চাই যাব কি পাৰো দেখাই যাম। আৰু এতিয়া ৰাতিপুৱা 10টা মান বাজিছে হয়তো। এয়া নামঘৰত পুথি পঢ়ি আছে। মানে কাৰ্যসূচীবোৰ আৰম্ভ হৈছে আৰু এই বেণ্ডাল দেখিছেনে? এটো কাৰ জানেনে? জিলমিলৰ। ছোৱালী হলে এটোৱে সুবিধা ন, মাকৰ বস্তু জিয়েকে ইউজ কৰিব পাৰে, জিয়েকৰ বস্তু মাকে ইউজ কৰিব পাৰে। তো এতিয়া মই মানে মূৰ চুৰ ধুই দিছো ন, সেইকাৰণে জিলমিলৰ বেণ্ডালকে মাৰি আছো আৰু। তো ভিডিওটা আৰম্ভ কৰি দিলো, চাই থাকিব কি পাৰো দেখাই যাম। এইজনী আমাৰ জিলমিল, হাই কৈ দিয়া, হাই হাই কৈ দিয়া। অ নোকোৱা তুমি হাই নোকোৱা। তাই গা ধুৱাই দিব লাগিব। অকমান ৰ'দলৈ আহিছো ৰ'ব, যিহেতু গা পা ধুই আহিছো ন, তাতে চুলিখিনিও ধুই দিলো যে ঠাণ্ডাটো অলপ বেছিকৈ লাগিছে। আৰু ৰ'দলৈ আহিলে যে ইমান আৰাম লাগি যায়, মানে লাগি যায় গাটো, টোপনি ধৰি যায়গৈ ন, হয়নে? তাইও ভাল লাগি যায়। তোমাৰো ভাল লাগে নে? তোমাৰো ভাল লাগে। আজি ৰাস চাবা? কেনেকে নাচিবা? আহা আহা সখী। আজি জিলমিলে আমাৰ নহয় মানে তাই জীৱনৰ প্ৰথমখন লৰা ৰাস চাব ন, চাব দেই। তাই জীৱনৰ আজি প্ৰথমখন লৰা ৰাস চাব মানে কি আৰু সেই যেতিয়ালৈকে মানে গোপী ওলাই তেতিয়ালৈকে তাই টোপনিয়ে যাবগৈ চাগে। কৃষ্ণটো নাচালৈকে তাই থাকে নে, মানে সাৰ পাই থাকে নে নাথাকে নাজানো, আৰু গোপী ওলোৱালৈকে চাগে টোপনিয়ে যাবগৈ ন। এতিয়া অকণমান ৰ'দ লৈ লওঁ, তাৰপিছত আপোনালোকক দেখাই থাকিম কি কৰোঁ কি নকৰোঁ। মোক চুমা এটা খোৱাচোন, চুমা এটা দিয়াচোন, চুমা এটা দিয়া, মোক মৰম কৰি দিয়াচোন। মৰম নকৰা। ঠাণ্ডা দিন অহাৰে পৰা জিলমিলক গৰম পানী দিয়ে গা ধুৱাই আছোঁ। যিহেতু চোতালত ভালকৈ ৰ'দেই নপৰা হৈছে, সেইকাৰণে মানে ৰ'দৰ পোহৰৰ গৰম পানী পাবলৈ নাইকিয়া হ'ল, সেইকাৰণে হিটাৰতে গৰম কৰি ধুৱাই আছোঁ আৰু। আদা গা গহা হৈ পেলাই তেনেকৈ উঠি আহিছে চৰিয়াৰ পৰা। আমাৰ জিলমিল গা ধুই আহি গ'ল। আধা গা ধুৱাই তাই দৌৰিছে ওলাই কৰি ন। গা নোধোৱা? নোধোৱে? মই গা ধুই আহিলোঁ। হাই, গামোচা পিন্ধিছা ন? হেল্ল' গাইজ, অথনি জিলমিলক গা পা ধুৱাই খুৱাই দিলোঁ আৰু ভিডিঅ' কৰা নহ'ল। এতিয়া দুপৰীয়া হৈছে আৰু এতিয়া ওলাই মেলি যাবলৈ ৰেডি হৈছোঁ নামঘৰলৈ বুলি। এতিয়া দুপৰীয়া নাম হৈ আছে, নাম শুনিছেই চাগে। এতিয়া নামঘৰলৈ যাওঁ, আপোনালোককো লৈ যাওঁ বলক। আমাৰ জিলমিলৰ ভিতৰত চিঞৰিয়ে আছে, তাইক অকলে থৈ আহিছোঁ যে। এইফালে আমাৰ জিলমিল ৰেডি হৈ গ'ল, বেক কেমেৰা কৰি দেখাই আছোঁ ৰ'ব। নামঘৰত থাকোঁতেই ফোন আহিলে, জেঠু হেনো আমাৰ ঘৰত আহি ৰখি আছেহি। প্ৰসাদকেইটা লৈয়ে দৌৰা দৌৰিকৈ আহি ঘৰ পাইছোঁহি, আৰু জেঠুক দেখিয়ে মোৰ মনটো ভাল লাগি গৈছে।
কাৰণটো জানেনে এইটো চাওক এগালমান জলফাই আনিছে আৰু মইতো টেঙাৰ কিমান বলিয়া আপোনালোকে জানি ক'বই নালাগে তাৰপিছতে আকৌ এয়া জেঠুলৈ বুলি চাহ বনালোঁ পুৰি কেইখন যেতিয়া ফুলি যায় ন মনটো অট'মেটিকলি ভাল লাগি যায় মানে মনটোৱে কিবা এটা বনায়ো ভাল লাগে দিয়কচোন এতিয়া সন্ধিয়াৰ সময় হ'ল আৰু মই সোনকালে ভাতকেইটা বহাই দিছোঁ মানে সোনকালে বনাই গুনাই আজৰি হ'ব পাৰিলে মানে ভাল লাগে আৰু তাৰপিছত মই মানে নামলৈ যে গৈছিলোঁ তাৰ পৰা সেইটো দেখিছে আমাৰ আলহী আহিছিলে জেঠু তাৰপিছত জেঠুক পঠিয়াই দিয়ে গ'লোঁ বজাৰলৈ তাৰপিছত এয়া বজাৰ কৰি আনিলোঁ আৰু এতিয়া ভাত বনাওঁ মই মানে ৰেষ্ট ল'বলৈ সময় পোৱা নাই আৰু এতিয়া ভাত পানী বনাইহে মানে ৰেষ্ট ল'ম আৰু সেইকাৰণে মানে ভাতকেইটা সোনকালে বহাই দিছোঁ তাৰপিছত মানে ৰাসলৈ যোৱা টাইমলৈকে অকণমান বাগৰি ল'ম আৰু তো মাংসকে আনিলোঁ মানে এনেকুৱা মানে ৰাস চাহ বা কিবা কিবি অকেজন থাকিলে মাংসটো বেছিকৈ অনা হয় মাছ মানে আনিলে কি হয় ভাজি থাকোঁতে সময়টো গুচি যায় সেইকাৰণে মানে মাছত মানে বনাবলৈ বহুত ঝঞ্ঝট ভাজিব লাগিব আকৌ এক্সট্ৰাকৈ তৰকাৰী বনাব লাগিব সেইকাৰণে মানে মাংস আনিলে একেবাৰতে বনাই দিলে হৈ যায় ইজি প্ৰচেছ ন সেইকাৰণে মানে মাংসই আনো আমি এনেকুৱা অকেজন থাকিলে তো এতিয়া ভাত বনাওঁ মাজে মাজে আপোনালোককো লগ পাই থাকিম এতিয়া আমি ওলাই মেলি ৰেডি হ'লোঁ ৰাস চাবলৈ বুলি বাহিৰত বহুত ঠাণ্ডা একদম ধুনীয়াকৈ চুৱেটাৰ টুৱেটাৰ পিন্ধি লৈছোঁ আৰু জিলমিলকো ৰেডি কৰালোঁ ৰ'ব তাইক দেখা দিওঁ এইজনী আমাৰ জিলমিল টুপি নিপিন্ধা ছোৱালী না তুমি টুপি পিন্ধি বেয়া পোৱা ৰাস চাব যাবা নাম টুপি একদম নিপিন্ধে টুপিটো পিন্ধাই কৰি দিলোঁহে একদম টুপি খুলি দলি মাৰি দিছে ইমানেই ভাল ছোৱালী ন তোমাৰ গাত ঠাণ্ডা নালাগে আমি ৰাস চাব যাওঁ কৈ দিয়া বাই বাই আমি ৰাস চাবলৈ যাওঁ অঁ টাটা কোনটো